এই সুযোগতে সকলো আৰক্ষী বিষয়ালে সকলো ভাৰতবাসীলৈ স্যালুট জনাইছোঁ আৰু আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় অভিনেত্ৰী তৰামাই অৰ্থাৎ সীমা বৰুৱা এটা ভাইৰেল ভিডিঅ'। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ অলেখ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। স্বাধীনতা দিৱস উপলক্ষে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কলা কৌশলীসকলক দেখা পোৱা গ'ল সঁচা পুলিচৰ লগত। ৰিল আৰু ৰিয়েল লাইফৰ পুলিচৰ লগত একেলগে পেৰেডৰ অনুশীলন কৰিলে অভিনেতা অভিনেত্ৰীসকলে। ৰিয়েল পুলিচৰ লগত থাকি কেনেকুৱা অনুভৱ কৰিলে জনপ্ৰিয় অভিনেত্ৰী তৰামাই অৰ্থাৎ সীমা বৰুৱাই, শুনি লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। ৰিয়েল লাইফৰ নহয় আৰু আজি সেই ৰিয়েল পুলিচ হৈ পেলাই আমি ৰিয়েল পুলিচৰ লগত স্বাধীনতা দিৱসৰ প্ৰাকখনত আমি খানাপাৰা পেৰেড গ্ৰাউণ্ডলৈ আহিছোঁ। আমাৰ স্বাধীনতা দিৱসৰ যি আখৰা চলি আছে পেৰেডৰ, তাত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এই সুযোগতে সকলো আৰক্ষী বিষয়ালে সকলো ভাৰতবাসীলৈ স্যালুট জনাইছোঁ আৰু আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে সকলো আৰক্ষীৰে তেওঁলোকৰ আমাৰ জনতাৰ প্ৰতি, জনতাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে দিনে ৰাতিয়ে তেওঁলোকে যি কষ্ট কৰি আহিছে, যি ত্যাগ কৰি আহিছে, সেয়া আমি ৰিয়েল পুলিচ হৈ পেলাই সেই অনুভৱ কৰিব নোৱাৰোঁ। আচলতে প্ৰতিজন জনতাই সেই বুজি পায় তেওঁলোকে আমাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, সমাজখনক নিকা কৰি ৰাখিবৰ কাৰণে যি কষ্ট কৰি আহিছে, সেইকাৰণে সেই তেওঁলোকৰ কষ্ট আৰু ত্যাগৰ কাৰণে অসম আৰক্ষী বা সকলো আৰক্ষী বিষয়াকে, কাৰণ অকল অসম আৰক্ষী বুলি ক'ব নোৱাৰোঁ, যিহেতু আৰক্ষী বুলি ক'লে মোৰ মানুহজনো থাকে, তেওঁৰ BSF, সকলো আৰক্ষীলৈকে মোৰ স্যালুট জনাইছোঁ, মোৰ সন্মান জনাইছোঁ। তেওঁলোকে ইমান কষ্ট কৰি, ইমান ত্যাগ কৰি পেলাই যদি আমাক সুৰক্ষিত নকৰিলেহেঁতেন, তেনেহ'লে সমাজখনত শান্তিয়ে থাকিব পৰা নগ'লহেঁতেন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।